আমাৰ ভাৰতবৰ্ষ কিহৰ বাবে ইমান পিছ পৰি আছে জানেনে? যে আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ চাইনা আজি 18.7 লাখ কোটি টকাৰ যে GDP, কিন্তু আমাৰ ভাৰতৰ মাত্ৰ 3.9 লাখ কোটি টকাৰ মাত্ৰ GDP। আমাৰ ভাৰততকৈ প্ৰায় 5 গুণ বেছি GDP হ'ল চাইনাৰ। এতিয়া এই GDP মানে হ'ল গ্ৰছ ডমেষ্টিক প্ৰডাক্ট, মানে চাইনাৰ GDP মানে হ'ল চাইনা দেশখনত যিমান যি প্ৰডাক্ট মানে তেওঁলোকে উৎপাদন কৰে, তেওঁলোকে যিমান বেছি প্ৰডাক্ট উৎপাদন কৰে সেই সকলো প্ৰডাক্টৰ তেওঁলোকৰ মূল্য। এতিয়া চাওক কিমান বেছি ডিফাৰেঞ্চ চাইনা আৰু ইণ্ডিয়াৰ। এতিয়া এই GDPৰ কথা ক'বলৈ গ'লে 1980 চনলৈকে আমাৰ ভাৰতৰ GDP আৰু চাইনাৰ GDP প্ৰায় একে সমান লেভেলত গৈ আছিল, কিন্তু এই যি 1880 চনৰ পিছত যি আমাৰ মানে আমি তলত ৰৈ গ'লো, ভাৰতৰ তলত ৰৈ গ'ল, আৰু চাইনাৰ যে GDP যে ইমান যেখিনি বাঢ়ি গ'ল, তো ইমানখিনি বাঢ়াৰ আঁৰতনো কি আছে আচলতে? কিহৰ বাবে তেওঁলোক চাইনা ইমান বেছি বাঢ়ি গ'ল, বা ভাৰত কিহৰ বাবে ইমান পিছ পৰি গ'ল? এতিয়া চাওক, মই আপোনালোক ক'লোৱে যে চাইনাৰ GDP হ'ল 18.7 লাখ কোটি টকা আৰু ভাৰতৰ GDP হ'ল 3.9 লাখ কোটি টকা। বহুত বেছি ডিফাৰেঞ্চ আছে ইয়াতে। যদি আপুনি চাইনাৰ এজন নৰ্মেল মানে এভাৰেজ ব্যক্তি এজন চাবলৈ যায়, সেই এভাৰেজ নৰ্মেল এজন মানুহৰ বছৰত ইনকাম হ'ল 11 পৰা 12 লাখ টকা। কিন্তু সেই ক্ষেত্ৰত যদি আমাৰ ভাৰতৰ যি এজন নৰ্মেল ব্যক্তি এজন যদি ইনকাম চাবলৈ যায়, আপোনালোকৰ সেই নৰ্মেল ব্যক্তিজনৰ ইনকাম পাব বছৰত 2 লাখ টকা। এতিয়া চাইনাৰ ইমানখিনি যে আগবাঢ়ি গ'ল, তো এইবিলাক কথা জানিবলৈ হ'লে আমি যাব লাগিব আকৌ 1980 চনলৈকে, কাৰণ সেই 1980 চনৰ পিছৰ পৰাহে চাইনা ইমানখিনি উঠি গ'ল, ভাৰত ৰৈ গ'ল। অৰ্থাৎ মানে কথাটো কেনেকুৱা হ'ল জানে? চাইনাই যিমান যি আছিল, তো সেই চাইনা মানে ফৰেন ইনভেষ্টমেণ্ট, তেওঁলোকে চাইনাৰ এনেকুৱা কিছুমান কাম কৰিলে, ফৰেন ইনভেষ্টমেণ্টৰ ওপৰত চাইনাই বহুত বেছি গুৰুত্ব দিলে। ফৰেন যিমান যি বাহিৰা মানে কোম্পানী আছে, ডাঙৰ ডাঙৰ কোম্পানী, তো চাইনাত সেইবিলাক এষ্টাব্লিছ হ'ল। লগতে আজি আপুনি যিমান ডাঙৰ আছে, এপল হওক, হুৱাই হওক, তো মানে আৰু আমাৰ ইলেক্ট্ৰনিক ঘৰত যিমান যি ইলেক্ট্ৰনিক হয়, আমাৰ কাপোৰৰ পৰা আদি কৰি বেছিভাগ ক'ৰ পৰা আহে? লিখা থাকে মেড ইন চাইনা। বেছিভাগ প্ৰডাক্ট আমাৰ আহে চাইনাৰ পৰা, ইণ্ডিয়ালৈকে আহে। মানে ৱৰ্ল্ডৰ লাৰ্জেষ্ট এই মানে যি আমাৰ আছে এক্সপৰ্ট কাউণ্ট্ৰি, তো সেই এক্সপৰ্ট কাউণ্ট্ৰি হ'ল আমাৰ চাইনা। এক্সপৰ্ট কাউণ্ট্ৰি মানে হ'ল যিমান যি প্ৰডাক্ট আছে, তো চাইনাই সকলোতকৈ বেছি বস্তু বিকে বাহিৰৰ দেশত। সেইবাবে এই চাইনাৰ GDP ইমান বেছি। আজি 19 লাখ কোটি টকাৰ ওচৰলৈকে গৈছে আজি চাইনাৰ GDP, কাৰণ চাইনা হৈছে বিশ্বৰ নাম্বাৰ 1 দেশ এই এক্সপৰ্ট কাউণ্ট্ৰিৰ ভিতৰত। এতিয়া ঠিক তেনেকৈ চাইনাই যেনেকৈ কথাবোৰ ভাবিলে, বা আমাৰ যি ইনভেষ্টমেণ্টৰ ওপৰত যেতিয়া চাইনাই যি মানে ভাল টেকনিক এটা লগালে, তো সেই টেকনিকটো আমাৰ ইণ্ডিয়াই মানে আমাৰ ফৰেন ইনভেষ্টমেণ্ট আমাৰ ইণ্ডিয়াতো আছে, কিন্তু আমাৰ ইণ্ডিয়াত মেনুফেকচাৰ বা আমাৰ যি মানে ইনভেষ্টমেণ্ট আছে, তো সেই ইনভেষ্টমেণ্টবিলাকৰ ওপৰত আমাৰ মানে চৰকাৰৰ ধৰি লওক সিমান গুৰুত্ব নিদিলে, তো সেইবাবে আমাৰ ইমান বেছি ডাউনত থাকি গ'ল। তো চাইনাই যিমানখিনি আগবাঢ়ি গ'ল ইমানখিনি, তো সেই চাইনা চৰকাৰৰ দৰে যদি আমাৰ গভমেণ্টে যদি ভাবে, আমাৰ গভমেণ্টে অকল ভাবিবলৈ নহ'ব, আমাৰ গোটেই ভাৰতৰ গোটেই নাগৰিকে বা গোটেই গভমেণ্টে আমি সকলোৱে ভাবিব লাগিব, অকল আৰু নৰ্মেল মানুহৰো সকলোৰে দায়িত্ব আছে। এতিয়া গভমেণ্টে সেনেকুৱা ভাবিব লাগিব, চাইনাই যেনেকুৱা কৰিলে ঠিক তেনেকুৱাকৈ আমাৰ ভাৰতৰ গভমেণ্টেও কৰিব লাগিব। যদি গভমেণ্টে ভাবি থাকে যে এইবাৰ ইলেকশ্যনৰ বৈতৰণিটো কেনেকৈ পাৰ হৈ যায়, তো সেইবিলাক ভাবি থাকিলে নহ'ব। এনেকুৱাকৈ ফাইনেলি মানে সঠিক ঠাইত ভালদৰে ইনভেষ্টমেণ্ট কৰিব লাগিব। কিন্তু যদি আৰু ইলেকশ্যনৰ আগে আগে ক'ত কি আঁচনি দিওঁ কি দিওঁ, তো সেইবিলাক ভাবি থাকিলে নহ'ব। চাইনাৰ দৰে আমি হ'ব নোৱাৰিম। চাওক, আঁচনিৰ ওপৰত কথাটো আহিছে যিহেতু মই কৈ দিওঁ, আঁচনি মই মানে আঁচনিৰ অপ'জ মই নকৰোঁ। আঁচনি দিব লাগিব। আমাৰ যি ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায় আছে, তো সেই মানে যি তলৰ চাম আছে, তো সেই তলৰ চামক আঁচনি দিব লাগিব, আঁচনি দি উঠাব লাগিব। কাৰণ আমাৰ ভাৰতত 4 প্ৰকাৰৰ মানুহ আছে। ইকনমিকেলি চাবলৈ গ'লে ধনী দুখীয়া ক্ষেত্ৰত 4 প্ৰকাৰৰ মানুহ আছে ভাৰতত। এই যি নাম্বাৰ 1 আছে, এই নাম্বাৰটো হ'ল 0.5 আছে এইটোৰ। মানে কেনেকুৱা ধৰণৰ? আম্বানী, আদানী, শ্বাহৰুখ খান, তো সেই এনেকুৱা হ'ল এই 1 নম্বৰ। আৰু বহুতবোৰ আছে বাৰু। এই 1 নম্বৰত হ'ল তেওঁলোক। 2 নম্বৰত হ'ল তেওঁলোক যিসকলৰ বছৰত প্ৰায় ইনকাম হয় 40 লাখ 50 লাখ টকা বছৰত ইনকাম হয়, আৰু এনেকুৱা মানুহ আছে প্ৰায় ভাৰত 40 কোটি মানুহ এনেকুৱা আছে। নেক্সট 3 নম্বৰটো আহিল বছৰত যি মানে 8 লাখ 9 লাখ 10 লাখ টকা ইনকাম কৰে, আৰু এই ব্যক্তি ভাৰতত সকলোতকৈ বেছি আছে। প্ৰায় 80 কোটি 70 কোটি 80 কোটি মানুহ এই 3 নম্বৰটোত আছে। তাৰে পিছত আকৌ আমাৰ আহিল 4 নম্বৰটো, আৰু এই 4 নম্বৰটো একেবাৰে দুখীয়া, কেতিয়াবা ভাত পায় কেতিয়াবা ভাত নাপায়, তো একেবাৰে দুখীয়া, মানে বছৰত প্ৰায় 2 লাখ টকা 1.5 লাখ টকা তো এনেকুৱাকৈ ইনকাম হয়। তো এনেকুৱা 4 ধৰণৰ ব্যক্তি আমাৰ মানে ইকনমিকেলি ব্যক্তি আমাৰ ভাৰতত আছে। চাওক, যিসকল মানে একদম দৰিদ্ৰ খুজি খায় তেওঁলোকৰ কথা মই কোৱা নাই, কিন্তু আমাৰ যি নৰ্মেল মানুহ আছে, তো সেই নৰ্মেল মানুহৰ মানে আমাৰ
ভাৰতবৰ্ষখন একদম ইকুৱেল একদমেই নাই টকাৰ ক্ষেত্ৰত কিবা ক্ষেত্ৰত একদম ইকুৱেল নাই ভাৰতখন একদম আনইকুৱেল দেশ আপুনি বাহিৰৰ দেশত চাবলৈ যাব জাৰ্মানী মেক্সিকো এইবিলাক দেশ যেনেকৈ ইকুৱেল আছে ফিনলেণ্ড হওক স্পেইন হওক এইবিলাক দেশ যেনেকৈ ইকুৱেল আছে চাওক তাত মানে বহুত বেছি দুখীয়া মানুহ দেখা নাপায় আৰু বহুত বেছি ধনী মানুহো দেখা নাপায় মেক্সিমাম মানুহ সমান এটা ৰেঞ্জত থাকে তাত বাহিৰৰ দেশবোৰত সেনেকুৱা কিন্তু আমাৰ আকৌ ভাৰতত কেনেকুৱা যি ধনী হৈ যাই আছে যি দুখীয়া সি দুখীয়া হৈ যাই আছে কথাবিলাক এনেকুৱা তো সেইবাবে আকৌ এটা মানে কথা ক'বলৈ বিচাৰিছোঁ যে চৰকাৰে এইবিলাকৰ ওপৰত গুৰুত্ব দিব লাগিব এইবিলাকৰ ওপৰত গুৰুত্ব দিলে এটা ষ্টেবল এটা আহিব আৰু ভাৰতখন এটা ধুনীয়া এটা ইকনমি হ'বলৈ মানে এটা ধুনীয়া এটা ইকনমি হ'ব আৰু চাইনাৰ দৰে চাইনা যেনেকৈ 1980 চনৰ পৰা যেনেকৈ উঠি গ'ল ভাৰত যেনেকৈ ৰৈ গ'ল উঠি যাব নোৱাৰিলে চাইনাৰ দৰে তো ঠিক তেনেকৈ চৰকাৰে যদি এতিয়াই যদি সেইবোৰ কাম কৰে চৰকাৰো তেতিয়া উঠি যাব চৰকাৰে কিন্তু মই আকৌ এবাৰ কৈছোঁ চৰকাৰে ইলেকশ্যনৰ বৈতৰণিক কথা ভাবি থাকিলে নহ'ব তো এইবিলাক কথা কেনেকৈ GDP বঢ়াব পাৰি তো সেইবিলাক মানে মাথা মাৰিলে হ'ব এনে আৰু ৱৰ্ল্ডৰ 4th লাৰ্জেষ্ট ইকনমিকেলি দেশ হৈ থাকিলে নহ'ব GDPও বঢ়াব লাগিব